হাই গাইজ, কি খবৰ? আজি শনিবাৰ আকৌ আজি কি কৰি আছোঁ তেনেকৈ এবাৰ দেখাই দিওঁ আৰু এতিয়াতো বাৰিষাৰ দিন, খেতি পথাৰত লাগি গৈছে। ট্ৰেক্টৰ দি 2 বিঘা মাটি বোকা দিয়া হ'ল। এতিয়া ৰুবলৈ ৰোৱনি আহিব আৰু তাৰপিছত মই বোলো দেখাওঁ আপোনালোককো যে আমি খেতি কৰা আৰম্ভ কৰিলোঁ বুলি। আপোনালোকৰ পথাৰত কেনেকৈ পানী আছে নাজানো, আমাৰ ইয়াততো পানীয়ে নাই। ৰোৱনি অহা নাই, ৰোৱনি আহিব অকণমান দেৰিকৈ। 2 বিঘা দিয়া হ'ল। 2 বিঘাটো যে দিছোঁ, মই যে বাগান দেখাইছিলোঁ, আমাৰ বাগানৰ ওচৰতে হয় 2 বিঘা মাটি। তাৰপিছত এয়া আহি আছে আমাৰ খুৰা এয়া আহি আছে। খুৰা কোৰমত ব্যস্ত, ৰাতিপুৱাই আহিলে তেওঁ বেচেৰা। তেওঁৰ কাৰণে মই টিফিন লৈ আহিলোঁ। মই বোকাত নমা নাই বাৰু, মোৰ গা বেয়া দেখি মই খালি টিফিনটোহে লৈ আহিছোঁ তেওঁলৈ। এই ট্ৰেক্টৰে বাই যাওঁতে কিছুমান ওখ চাপৰ হৈ আছে যে, সেইবোৰ সমান কৰি আছে। তেওঁ ৰাতিপুৱা আহিলে, চাহ তাহ খাই আহিলে, হ'লেও এতিয়া মই বোলো ভাত কেইটামান লৈ যাওঁ মানুহজনলৈ। এইটো আমাৰ তুল, এইটো কাছ য'তে ত'তে পৰি থাকে। এইটো অৱস্থা তাৰ। এয়া আমাৰ নন চুলি চুটিকৈ কাটি দিলোঁ, টকলাকৈ কাটি দিলোঁ। তাৰপিছত এয়া গামোচা বান্ধি থৈছোঁ। সেইজনী ৰোৱনী আহি আছে, ৰোৱনী অহাৰ পিছতো দেখাম বাৰু। ব'ল, মাহঁত ইয়ালৈ অহা নাই বেটা, কঠীয়া তুলি আছে, আহিব। উঠ পানী পাওঁ। ব'লো ব'লো ব'লো। ব'ল ব'ল ব'ল। নালাগে না, পানী নালাগে। বেমাৰ হ'ব বেটা, বেমাৰ হ'ব। এয়া খুৰা কঠীয়া অনাত ব্যস্ত। আজি প্ৰথম আমি গোজ ল'মহে, আজি প্ৰথম ৰোৱা আৰম্ভ কৰিম। বেলেগৰ ফালেতো ৰুই শেষেই হ'ব হ'ল। আমাৰ ইয়াত পানী নাথাকে, 2 ঘণ্টামান থাকে বৰষুণ দিয়াৰ পিছত। বৰষুণ দি থাকোঁতেই ৰুব লাগে, নহ'লে পানী নাথাকেই। এয়া খুৰা পুৰা বিজি। এয়া মা আহি পাই গ'ল কলপাত চলপাত লৈ। এইয়া ফাইনেলি আমাৰ ৰোৱনী আহি আছে। আমাৰ ঘৰ আৰু পথাৰ একেলগতে প্ৰায় আহি আছে। এইয়া ৰোৱনী আহি আছে। এয়া আগত অহা মা, তাৰপিছত মায়া, তাৰপিছত শুৱলা আহি আছে। আৰু এইটো আমাৰ বাম কাছ তুল, তাৰ পানী খেলা দেখোঁ। ফাইনেলি আহি আছে আৰু আমাৰ পথাৰ বেলেগৰ নিচিনা দূৰত নহয়, আমাৰ ঘৰৰ লগতে পথাৰ। আমাৰ এখন বৃহৎ ডাঙৰ এখন পথাৰ। এইফালে গোগামুখ দেখি পায়, এইয়া গোগামুখ। এই টাৱাৰ প'ষ্টবিলাক যে দেখিছে, গোগামুখৰ হয়। বাগান ৰ